নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ জলকীয়া খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। তো খেতিয়কে আজি খেতিত হুইল মাৰি আছে। তো মই খেতিয়কৰ লগত আপোনালোকক ধুনীয়াকৈ কথা পতাই দিম। আপোনালোকে কথাখিনি স্পষ্টকৈ শুনিব পাৰিব। কি ধৰণৰ বিধান খেতিত লগাইছে, গোবৰ কিমান দিছে, কিমান মাটিত জলকীয়া খেতি কৰিছে, ৰাসায়নিক সাৰ কি কি খটাইছে। আজিৰ ভিডিঅ'ৰ মাজত আপোনালোকে সম্পূৰ্ণ তথ্যটো পাব। কেৱল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব। আৰম্ভণিৰ পৰা শেষলৈকে চালে আপোনালোকে জলকীয়া খেতিৰ সম্পূৰ্ণ তথ্য পাই যাব। দাদা, খেতি আপুনি কৰিছে? হয় দাদা। আপোনাৰ গাঁৱটো কি আছিল? 3 নম্বৰ মাধৱ গোহাঁই। মাধৱ গোহাঁই। এইটো কি জলকীয়া দাদা? এইটো নামধাৰী বুলেট। নামধাৰী বুলেট। কিমান মাটিত কৰিছে? 6 কাঠা। 6 কঠা মাটিত। আচ্ছা, এই 6 কঠা মাটিত যেতিয়া জলকীয়া লাগন দিব গছত, তথাপিও এই 6 কঠা মাটিৰ পৰা কিমান আমি জলকীয়া উঠাব পাৰিম? ফাৰ্ষ্টতটো কম উঠিব, পিছতহে বেছি লাহে লাহে বেছি উঠিব। হয়, যেতিয়া বেছি উঠিব তেতিয়া 6 কঠা মাটিৰ পৰা কিমান কুইণ্টেল হ'ব? আমি এতিয়া ফাৰ্ষ্টবাৰ কৰিছোঁ ন। আগতে কৰি পোৱা নাই, তথাপিতো 8-10 কুইণ্টেল হ'বই না? এনেকৈ হ'ব। তো ফাৰ্ষ্ট টাইম খেতি কৰিছে খেতিয়কে, ধুনীয়াকৈ আপোনালোকক ক'লে। আৰু ৰাসায়নিক সাৰ খটাইছে নে নাই খেতিত? ৰাসায়নিক সাৰ খটাইছোঁ, ছুপাৰ ফছফেট, পটাছ, DAP দিছে? DAP দিছে। তো হেৰি দানাটোৰ নাম পাহৰিলোঁ, ৰুটেক্স দানা দিছে 5 কেজি। ৰুটেক্স, এই শিপাৰ দানা। তো বন্ধুসকল, 3 নম্বৰ মাধৱ গোহাঁই গাঁৱলৈ আহিছোঁ আপোনালোকক মই এই বুলেট জলকীয়াৰ খেতিত দেখুৱাবৰ কাৰণে। 6 ট্ৰাক গোবৰ দিছোঁ। 1 ট্ৰাক 6 কঠাতে? আৰু পিছত দিব লাগিব নেকি? নাই, আৰু দিলে ভাল হয়, নিদিলেও চলিব। এক গাড়ীতে হৈ যাব না? কিমান দূৰত্বত লগাইছে? 1.5 হাত বাই 1.5 হাত না? 1.5 হাত। তো লগোৱাৰ পদ্ধতিটো 1.5 হাত বাই 1.5 হাত, আৰু 1 গাড়ী গোবৰ দিছে, মানে 1 ট্ৰাক গোবৰ দিয়াৰ পিছত খেতিত জলকীয়াৰ পুলি লগাইছে। আজি খেতিত হুইল মাৰি আছে। খেতিৰ যিটো ধৰণ চাই আছোঁ, এইটো বৰ্ষাকালত বিকিব পৰা জলকীয়া। তো বহুত লাগন দিয়া বুলেট। তো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ খেতি কৰাৰ কাৰণে প্ৰস্তুতি লৈছে, তেনেহ'লে আপোনালোকে আগতীয়াকৈ, বৰ্তমান যিটো সময় চলিছে এতিয়া সময়ত কিন্তু আপোনালোকে বুলেট লগাব লাগিব বৰ্ষাকালিত, যদি আপোনালোকে জলকীয়া খেতি কৰিম বুলি ভাবিছে। তো এই খেতিত যদি পোকে গছৰ আগবিলাক কোচ খুৱাইছে, তেনেহ'লে উলালা স্প্ৰে কৰি দিব। তাৰপিছত পাতবিলাক ফুলি যায়, প্ৰস্পেক্টৰ স্প্ৰে কৰিব। মাজে মাজে গ্ৰাছে স্প্ৰে কৰিব, চেমটিছ স্প্ৰে কৰিব। এনেকুৱা ধৰণৰ উন্নত ঔষধবিলাক যদি আপোনালোকৰ খেতিত আপোনালোকে স্প্ৰে কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ খেতিত আৰু কোনো ধৰণৰ পোকে আক্ৰমণ কৰিব নোৱাৰিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপুনি চোৱাৰ লগতো বেলেগকো চোৱাৰ সুবিধা কৰি দিব। এতিয়াও যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কথা ভিডিঅ'ৰ ন'টিফিকেশ্যন অলৰেডি আপোনালোকৰ মোবাইলত পাই থাকে, আৰু সেইমতে আপোনালোকে খেতি কৰি আগুৱাই যাব পাৰে। তো মই ভবাই নাছিলোঁ যে আমাৰ গোলাঘাটৰ দাদা এজন আছে, নামটো মই উল্লেখ কৰিছোঁ বাৰু, দাদাই যদি বেয়া নাপায়, দেৱশীষ ভৰালী। দাদাই ফাৰ্ষ্ট টাইম অকণমান মাটিত খেতি কৰিছিল। তো যোৱাকালি মোক ভিডিঅ' কৰি কিনে পঠিয়াই দিলে হোৱাটছআপত। মই চালোঁ, আমাৰ খাৰুপেটীয়াৰ খেতিয়কতকৈ ভাল খেতি কৰিছে দেৱশীষ ভৰালী। আপোনালোকে নামটো মনত ৰাখিব। গোলাঘাটৰ দাদা বাইদেউসকল, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে, ইমান ধুনীয়া খেতি কৰিছে। বেঙেনা খেতি কৰিছে, তিতাকেৰেলা, পটল। যদি আপোনালোকেও সেনেকুৱা ধৰণৰ খেতি কৰিম বুলি ভাবিছে, তেনেহ'লে যদি বিধানৰ প্ৰয়োজন হয়, আপোনালোকে মোক যোগাযোগ কৰিব। 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব, হোৱাটছআপ কৰিব। মই আপোনালোকক উন্নত বিধান দিবৰ কাৰণে প্ৰস্তুতি ল'ম। তো এয়া জলকীয়া খেতিত এতিয়া আপোনালোকে ফাৰ্টিলাইজাৰ যদি দিবলৈ হয়, তেনেহ'লে চাওক, বৰষুণৰ সময় হৈছে, কিন্তু এতিয়া বৰষুণ মাৰিব। এই ষ্টুপ লেজাৰ যিটো 95 বুলি কওঁ আমি, হিউমিক এচিড 98% আৰু ফলভিক এচিড থাকে 2%, এইটো ইউৰিয়াৰ লগত মিক্স কৰি যদি আপোনালোকৰ খেতিত দিব পাৰে, তেনেহ'লে চাব কেইদিনৰ ভিতৰতে গছৰ গ্ৰ'থ কেনেকুৱা হয়। তাৰ লগতে আপোনালোকে কি দিব? ৰটেক্স দিছে বুলি ক'লে দাদাই। এইটো শিপাৰ হয়, শিপাৰ যিমান প্ৰব্লেম আছে, ৰটেক্স দানে শিপাৰ ভাল কাম কৰে। তাৰ লগতে গ'ল্ড স্পেচিয়েল চয়েল আছে,
কোৱালিটি স্পেচিয়েল চয়েল আছে, গ্ৰিফিন আছে, বায়'লজিকেল IPL ফাৰ্টিলাইজাৰ। এইবিলাক যদি ফাৰ্টিলাইজাৰ আপোনালোকৰ খেতিত দিব পাৰে, আপোনালোকৰ খেতিত প্ৰচুৰ ফলন লাগিব, বাম্পাৰ ফলন পাবৰ কাৰণে আপোনালোকে এইবিলাক ফাৰ্টিলাইজাৰ দিব। তো বন্ধুসকল আজিলৈ মই এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।